নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 আলোচনা কৰিম। গতিকে অনুশীলনী R1 আলোচনা কৰাৰ আগতে আমি কেইটামান কনচেপ্ট জানিব লাগিব। গতিকে আমি প্ৰথমতে কনসেপ্টটো শিকিবলৈ চেষ্টা কৰিম। চাবা কনসেপ্টটো কি, এটা হৈছে আমি জানিব লাগিব বৰ্গ, আন এটা হৈছে কি বৰ্গমূল। তোমালোকে ইতিমধ্যে গম পাইছা বৰ্গ আৰু বৰ্গমূল কি হয়, তথাপিও মই তোমালোকক অলপ সহজকে অলপ বুজাই দিম। চাবা চাবা বৰ্গ মানে কি, বৰ্গক ইংৰাজীত কোৱা হয় স্কয়াৰ বুলি। কি বুলি কোৱা হয়? স্কয়াৰ। গতিকে বৰ্গক যেহেতু ইংৰাজীত স্কয়াৰ বুলি কোৱা হয়, গতিকে একৰ বৰ্গ অৰ্থাৎ আমি স্কয়াৰক কেনেকৈ লিখো, ওপৰত 2 বুলি লিখো। পাৱাৰটো কি হয়, সদায় স্কয়াৰৰ 2 হয়। গতিকে 1 স্কয়াৰ, এইটো কি বুলি পঢ়িম আমি 1 স্কয়াৰ। 1 স্কয়াৰ মানে কিমান, 1 কেইবাৰ পূৰণ হৈ আছে, 2 বাৰ পূৰণ হৈ আছে। গতিকে 1 পূৰণ 1 কিমান হয়, 1 1 1 গুণ 1 হল। মই চাবা আকৌ লিখিম 2 স্কয়াৰ। 2 স্কয়াৰ, 2 স্কয়াৰ মানে 2 কিমান বাৰ পূৰণ হৈ আছে, 2 বাৰ পূৰণ হৈ আছে। গতিকে 2 পূৰণ 2 কিমান হয়, 4 হয়। কিমান হয়, 4 হল। তাৰপিছত কি 3 স্কয়াৰ, 3 ৰ বৰ্গ কিমান, তাৰমানে 3 ৰ বৰ্গ মানে কিমান 3 স্কয়াৰ। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে, 2 বাৰ। গতিকে 3 পূৰণ 3 সমান সমান 3 3 গুণ কিমান 9। গতিকে তোমালোকে এটা বস্তু মন কৰিবা, তোমালোকে 3 পূৰণ 2 হোৱা নাই, কিন্তু স্কয়াৰ মানে কিন্তু 3 ৰ লগত 2 পূৰণ হোৱা নাই। 3 তাৰ মানে কেইবাৰ পূৰণ হৈ আছে, 2 বাৰ পূৰণ হৈ আছে। তাৰমানে মই যদি ইয়াতে 10 স্কয়াৰ বুলি লিখো, তাৰমানে 10 কিমান বাৰ পূৰণ হৈ আছে, 10 2 বাৰ পূৰণ হৈ আছে। গতিকে 10 পূৰণ 10, গতিকে 10 10 গুণ কিমান 100। বুজি পাইছা? তাৰমানে বৰ্গ কোনবিলাক সংখ্যা, বৰ্গ কোনবিলাক সংখ্যা, 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 36, 7 7 গুণ 49, 8 8 গুণ 64, 9 9 গুণ 81, 10 10 গুণ 100, 11 11 গুণ 121, 12 12 গুণ 144, 13 13 গুণ 169। তোমালোকে কৰি চাবা, এনেকে পাবা। তাৰমানে 1 ৰ বৰ্গ হৈছে এইটো, 2 ৰ বৰ্গ হৈছে এইটো, 3 ৰ বৰ্গ হৈছে এইটো, 4 ৰ বৰ্গ হৈছে এইটো হল। বুজি পাইছা? 5 ৰ বৰ্গ হৈছে এইটো, 6 ৰ বৰ্গ হৈছে এইটো, 7 ৰ বৰ্গ হৈছে এইটো, 8 ৰ বৰ্গ হৈছে এইটো, 9 ৰ বৰ্গ হৈছে এইটো, 10 ৰ বৰ্গ হৈছে এইটো, 11 ৰ বৰ্গ হৈছে এইটো, 12 ৰ বৰ্গ হৈছে এইটো, 13 ৰ বৰ্গ হৈছে এইটো, এনেকে গৈ থাকিব। বুজি পাইছা? এইটো হৈছে বৰ্গ। আমি কি কি শিকিলো, এইটো বৰ্গ শিকিলো। কি শিকিলো, এইটো শিকিছো বৰ্গ। এতেকে আমি এতিয়া কি শিকিম, বৰ্গমূল শিকিম। বৰ্গমূলৰ ইংৰাজীটো আমি জানিব লাগিব। বৰ্গমূলৰ ইংৰাজী হৈছে স্কয়াৰ ৰুট। এইটো যেনেকুৱা ইংৰাজী স্কয়াৰ বুলি কয়, এইটো কোৱা হয় স্কয়াৰ ৰুট। গতিকে আমি ইতিমধ্যে স্কয়াৰ ৰুটৰ বিষয়ে জানো। বৰ্গমূলৰ চিনটো কেনেকুৱা, এনেকে লিখে হল। তোমালোকে এইবিলাক পাইছা, গতিকে মই তথাপি অলপ বুজাবলৈ চেষ্টা কৰিম। ৰুট অভাৰ 1, ৰুট অভাৰ 1 মানে কিমান, 1 ৰ বৰ্গমূল কিমান। গতিকে 1 ৰ বৰ্গমূল মানে কি, এইটোৰ বৰ্গমূল, এইটোৰ বৰ্গমূল কি হয়, 1 হয়। গতিকে 1 ৰ বৰ্গমূল কিমান, 1। 4 ৰ বৰ্গমূল, আমি এইকেইটা সংখ্যাৰ বৰ্গমূল আমি ওলাব পাৰিম ডাইৰেক্ট। বুজি পাইছা? যেনেকৈ 1 1 গুণ কিমান 1, গতিকে 1 ৰ বৰ্গমূল হৈছে 1। 2 2 গুণ কিমান 4, গতিকে 4 ৰ বৰ্গমূল কিমান 2। 3 3 গুণ 9, গতিকে 9 ৰ বৰ্গমূল হৈছে 3। 4 4 গুণ 16, গতিকে 16 ৰ বৰ্গমূল কিমান 4। এনেকৈ আমি ওলাব পাৰিম। যেনেকুৱা ৰুট অভাৰ 25, মই যেতিয়া ৰুট অভাৰ 25 লিখিম, ৰুট অভাৰ 25 মানে কিমান, ৰুট অভাৰ 25 মানে আমি 25ক কি বুলি লিখিব পাৰিম, 25ক 5 5 গুণ 25 বুলি লিখিব পাৰিম না নাই, পাৰিম। গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা আছে, গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে কি হয়, দুটাৰ পৰা এটা আহি যায় হল, আৰু ৰুটটো উঠি যায়। বুজি পাইছা? গতিকে তোমালোকে এইটো এনেকৈ লিখিব পাৰিবা, ৰুট অভাৰ 25 মানে কিমান, 5 স্কয়াৰ বুলিও লিখিব পাৰি আমি। 5 ৰ বৰ্গ মানে হৈছে 25, গতিকে ৰুট অভাৰ টু ৰুট অভাৰ থাকিল 25ক আমি 5 স্কয়াৰ বুলি লিখিলো, কাৰণ 5 ৰ স্কয়াৰ কৰিলে 25 হয়, আমি ইতিমধ্যে পাইছো। গতিকে 25ক আমি 5 স্কয়াৰ বুলি লিখিব পাৰো। আৰু এটা নিয়ম আছে কি, স্কয়াৰ আৰু ৰুটটো উঠাই দিব পাৰো। স্কয়াৰ আৰু ৰুটটো উঠাই দিলে কি হৈ যায়, 5 হৈ যায়। গতিকে এনসার 5 হ'ব। তোমালোকে এনেকেও কৰিব পাৰিবা, বা তোমালোকে যদি স্কয়াৰ হিচাপত নিলিখি যদি 5 পূৰণ 5 লিখা, এনেকে লিখা, তেনেহলে দুটা সংখ্যা জোড়া যদি থাকে ৰুটৰ ভিতৰত, দুটাৰ পৰা কি হয়, বাহিৰত ওলা যায় এটা। বুজি পাইছা? আৰু ৰুটটো উঠি যায়। বুজি পাইছা? তোমালোকে এনেকে কৰিলেও মিলিব, এনেকে কৰিলেও মিলিব হল। তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পালো, যে যিকোনো সংখ্যাৰ বৰ্গ কৰি যিটো সংখ্যা পোৱা যায়, তাৰ বৰ্গমূল আকৌ সেই সংখ্যাটোৱে হয়। তাৰমানে 7 ৰ স্কয়াৰ, 7 ৰ বৰ্গ যদি 49 হয়, গতিকে ৰুট অভাৰ 49 অৰ্থাৎ 49 ৰ বৰ্গমূল কি হ'ব, 7 হ'ব। বুজি পাইছা? 10 ৰ বৰ্গ যদি 100 হয়, 100 ৰ বৰ্গমূল কিমান হ'ব, 10 হ'ব। বুজি পাইছা? 144 ৰ বৰ্গমূল কিমান, 144 ৰ, তোমাক যদি পৰীক্ষাত সোধে 144 ৰ বৰ্গমূল কিমান, তোমালোকে জানা যে 12 স্কয়াৰ মানে কিমান, 12 স্কয়াৰ মানে হৈছে 144। গতিকে বৰ্গমূলৰ চিন আমি জানো যে 144, গতিকে 144 মানে কি,
এনেকে 12 স্কয়াৰ বুলি লিখিব পাৰিম আৰু স্কয়াৰ আৰু ৰুট কেনসেল তোমালোকে 12 বুলি লিখিব পাৰিবা বুজি পাইছা গতিকে 144 ৰ বৰ্গমূল কিমান পালো 12 বুলি পালো বুজি পাইছা না নাই পাইছা মানে 12 স্কয়াৰৰ যদি 144 হয় গতিকে 144 ৰ বৰ্গমূল অৰ্থাৎ স্কয়াৰ ৰুট কি হ'ব 12 হ'ব এনেকে তাৰ মানে এটা আনটোৰ বিপৰীত বুজি পাইছা তাৰ মানে বৰ্গ হৈছে বৰ্গমূলৰ বিপৰীত আৰু বৰ্গমূল হৈছে বৰ্গৰ বিপৰীত বুজি পাইছা আমি বৰ্গ আৰু বৰ্গমূল কেনেকৈ ওলাব লাগে শিকিলো এতিয়া আমি অনুশীলনী R1 আলোচনা কৰিম চাবা অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে চাও তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব তাৰ মানে তলত কিছুমান সংখ্যা দিয়া আছে তলত প্ৰথম সংখ্যাটোত কি দিয়া আছে 272 গতিকে 272 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এই সংখ্যাটোক আমাৰ বৰ্গ কৰিব দিছে বৰ্গ মানে স্কয়াৰ কৰিব দিছে কিন্তু কি কৈছে এককৰ স্থান কি হ'ব বুলি কৈছে এককৰ বুলি কৈছে কোৱেশ্চনত তোমালোকে ভালকে চাবা এককৰ স্থানত কি হ'ব বুলি কৈছে বুজি পাইছা এককৰ স্থান যেহেতু কৈছে গতিকে আমি গোটেই সংখ্যাটোৰ স্কয়াৰ কৰিব নালাগে গোটেই সংখ্যাটোৰ স্কয়াৰ কৰি আমাৰ সময়টো এনে লস হ'ব কাৰণ যেহেতু আমাক এককৰ স্থান কৈছে গতিকে আমি এককৰ স্থানৰ সংখ্যাটো ওলাম বুজি পাইছা গতিকে এইটোক যদি মই স্কয়াৰ কৰো 272 ৰ লগত স্কয়াৰ কৰিলে কি হ'ব তাৰ মানে কি 272 পূৰণ 272 বুজি পাইছা তাৰ মানে 272 কি হৈ আছে দুইবাৰ পূৰণ হৈ আছে বুজি পাইছা এইটোই হৈছে বৰ্গ গতিকে 2 2 গুণ কিমান 4 গতিকে এটোৰ आंसर কি হ'ব এককৰ স্থানত কি হ'ব 2 ইয়াতে কি আছে এককৰ স্থানত 2 আছে গতিকে 2 ৰ লগত 2 পূৰণ কৰি দিলে কি হ'ব 4 হ'ব বুজি পাইছা আমি মুখে মুখে ওলাব পাৰিম মই তোমালোকে এটো বুজাই দিছো এনে সাইডত তোমালোকে চাবা 272 স্কয়াৰ কৰিলে কি হ'ব তাৰ মানে 272 দুইবাৰ পূৰণ হৈ আছে লিখিলো 2 2 গুণ আমি পূৰণ কৰোতে প্ৰথমতে কি কৰো 2 2 গুণ 4 কৰো না নাই কৰো তাৰ পিছত 7 2 গুণ কিমান 14 এনেকে কৰো কৰাৰ পিছত এক ঘৰ ইয়াতে কাটি যায় তাৰ পিছত কি হ'ব এনেকে এটোৰ লগত পূৰণ কৰিম এটোৰ লগত পূৰণ কৰিম তাৰ পিছত লাষ্টত কি কৰিব লাগে যোগ কৰিব লাগে গতিকে এককৰ স্থানত তোমালোকে যি নকৰা কিয় এককৰ স্থানত কিমান ওলাব 4 ওলাব বুজি পাইছা 4 ওলাব না ওলাব গতিকে মই এনেকে নকৰো এনেকে কৰিলে আমাৰ সময় নষ্ট হ'ব যেহেতু আমাক ডাইৰেক্ট কোৱেশ্চনত এককৰ স্থান বুলি কৈছে গতিকে আমি প্ৰথমতে চাম কোৱেশ্চনত এককৰ স্থানত কি আছে 2 আছে গতিকে 2 যেহেতু আছে 2 ৰ স্কয়াৰ কৰি দিম 2 ৰ স্কয়াৰ মানে কিমান 2 2 গুণ 4 গতিকে आंसर কিমান হ'ব 4 বুজি পাইছা আমি এতিয়া লিখিম সব আমি কেনেকে লিখিম মই তোমালোকক অলপ ডিটেইলছত সাইডত বুজাই দিছিলো মোৰ অলপ হেই কাৰণ সময় লাগিছে কিন্তু পৰীক্ষাত তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা গতিকে 4 হৈছে आंसर গতিকে মই লিখিম এতিয়া চাবা এতেকে যেহেতু আমাক কোৱেশ্চনত 272 বুলি কৈছে গতিকে মই লিখিম 272 সংখ্যাটোৰ কোৱেশ্চনৰ পৰা লিখিছো মই সংখ্যা কেইটাৰ বুলি আছে যেহেতু মই এটা সংখ্যা লিখিছো সেইকাৰণে সংখ্যাটোৰ বুলি লিখিছো 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কিমান হ'ব চাবা মানে কি বুজাইছে 272 সংখ্যাটো তাৰ মানে 272 এটা সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এই সংখ্যাটোৰ বৰ্গৰ এককৰ স্থান মানে এককৰ স্থান এই সংখ্যাটোৰ একক বৰ্গ কৰিলে 2 2 গুণ কিমান হ'ব 4 হ'ব গতিকে ইটোৰ বৰ্গ কৰি এককৰ স্থান কি পাম 4 পাম গতিকে স্থান 4 কি হ'ব বুলি কৈছে 4 হ'ব বুজি পাইছা এনে আমি কোৱেশ্চনৰ লগত মিলাই লিখিম হল 2 নম্বৰটো চাবা আমি ডাইৰেক্ট কৰিম এতিয়া 79 আছে গতিকে মই লিখিম 79 সংখ্যাটোৰ বৰ্গ সংখ্যা যেহেতু বৰ্গ বুলি কৈছে গতিকে মই প্ৰথমতে বৰ্গ কৰি ল'ব লাগিব বৰ্গ সংখ্যা তাৰ পিছত এককৰ স্থানত কি হয় হেতু আকৌ লিখিব লাগিব এককৰ স্থান কি হ'ব তোমালোকে এটো ক'ব পাৰিবা এককৰ স্থান বুলি কৈছে বৰ্গ বুলি কৈছে গতিকে আমি গোটেই সংখ্যাটো বৰ্গ কৰিব নালাগে 9 ৰ বৰ্গ কৰিম ইয়াতে যেটা এককৰ স্থানত 9 আছে গতিকে 9 9 গুণ কিমান 81 9 9 গুণ কিমান 81 গতিকে এককৰ স্থানত কি থাকিল এককৰ স্থান মানে লাষ্টৰ একদম সফলৰটো কি বুলি কয় একক বুলি কয় গতিকে 9 ৰ স্কয়াৰ কৰিলে কি হয় 81 হয় 81 ৰ আকৌ এককৰ স্থান কি হয় 1 হয় গতিকে এটো কি হ'ব সেই কাৰণে 1 হ'ব বুজি পাইছা পাইছা না নাই আমি এটো ধৰিব নালাগে 81 ৰ লাষ্টটো ধৰিম মানে এককৰ স্থানত যেহেতু কৈছে এককৰ স্থান লাষ্টত যি হয় হেতুৱে ধৰিম তাৰ পিছত 3 নম্বৰ 400 বুলি কৈছে গতিকে 400 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব 0 0 ৰ বৰ্গ কিমান হয় 0 ৰ বৰ্গ 0 হয় কাৰণ 0 ৰ লগত 0 পূৰণ কৰিলে 0 পোৱা যায় যেহেতু 0 ৰ বৰ্গ সদায় 0 হয় গতিকে স্থান কি হ'ব এটো 0 হ'ব এককৰ স্থানত কি হ'ব 0 হ'ব হল তাৰপিছত 4 নম্বৰ এটো কি আছে 2637 হল গতিকে তোমালোকে লিখিবা 2637 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব চাবা লাষ্টৰ এককৰ স্থান বুলি কৈছে 7 7 7 গুণ কিমান 7 7 গুণ 49 49 গতিকে এককৰ স্থানত কি হ'ল 9 হ'ল গতিকে কি হ'ব 9 হ'ব কি লিখিম আমি 9 হ'ব বুজি পাইছা সহজ অংক তোমালোকে কেৱল এককৰ স্থান বৰ্গ কৰি যেটো হ'ব এককৰ স্থানত যেটো থাকিব হেতু লিখি দিলে হৈ যাব বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 দি আছে
তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তাৰমানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাকেইটা কিয় পূৰ্ণবৰ্গ নহয় গতিকে কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম চাবা আমি জানো যে 1 ৰ বৰ্গ কিমান হয় 1 হয় 2 ৰ বৰ্গ কিমান 4 3 ৰ বৰ্গ কিমান হয় 9 হয় 4 ৰ বৰ্গ কিমান 16 5 ৰ বৰ্গ জানো যে কিমান 25 6 ৰ বৰ্গ কিমান 36 7 ৰ বৰ্গ কিমান 49 8 ৰ বৰ্গ কিমান 64 9 ৰ বৰ্গ কিমান 81 9 গুণ 81 আৰু 10 ৰ বৰ্গ হৈছে 100 গতিকে যিবিলাক সংখ্যা আমি বৰ্গ কৰাৰ পিছত পাও তাৰ মানে 1 ৰ বৰ্গ কৰি আমি কি পালো 1 পালো 2 ৰ বৰ্গ কৰি 4 পালো গতিকে এইবিলাক সংখ্যা কি হয় সদায় কি সংখ্যা হয় পূৰ্ণবৰ্গ সংখ্যা হয় বুজি পাইছা 11 ৰ বৰ্গ কৰি যেটো পাম হেতু এটা পূৰ্ণবৰ্গ সংখ্যা গতিকে এইবিলাক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয় বুজি পাইছা এতিকে আমি সৰু কাৰণে আমি ডাইৰেক্ট ওলাব পাৰিছো ডাঙৰ ডাঙৰ সংখ্যাবিলাক কেনেকৈ গম পাম যে পূৰ্ণবৰ্গ হয় না নহয় কেনেকৈ গম পাম চাবা এককৰ ঘৰত যদি তোমালোকে দেখা পোৱা এককৰ ঘৰত যদি চাবা মনত ৰাখিবা এককৰ ঘৰত যদি তুমি এককৰ ঘৰত মানে সোঁফালে একদম লাষ্টৰ সোঁফালে তোমালোকে যদি 1 দেখা পোৱা 4 দেখা পোৱা 9 দেখা পোৱা 16 লাষ্টত কি আছে 6 আছে গতিকে 6 দেখা পোৱা তাৰপিছত 5 দেখা পোৱা ইয়াৰ পৰা কিমান দেখা পাব লাগিব 5 25 ৰ পৰা কি লাষ্টত কি আছে 5 আছে 5 দেখা পোৱা 6 দেখা পোৱা 6 টো মই লিখিছো সেইকাৰণে নিলিখো 9 দেখা পোৱা 9 টো মই লিখিছো সেইকাৰণে নিলিখো 4 টো মই লিখিছো নিলিখো 1 টো মই লিখিছো হল আৰু কি হয় শূন্য শূন্য মানে কি দুটা শূন্য যদি দেখা পোৱা লাষ্টত যদি দুটা শূন্য দেখা পোৱা এটা শূন্য নহয় দুটা শূন্য দেখা পালে এইবিলাকক কি বুলি কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব বুজি পাইছা পূৰ্ণ বৰ্গ বুলি কোৱা হ'ব এককৰ ঘৰত যদি এককৰ ঘৰত অৰ্থাৎ লাষ্টত যদি এইবিলাক দেখা পোৱা আৰু এটো হৈছে দুটা শূন্য যদি হেকত দেখা পোৱা হল আৰু কোনবিলাক দেখা পালে তোমালোকে পূৰ্ণবৰ্গ নহয় চাবা 1 আছে ইয়াতে 2 যদি থাকে পূৰ্ণবৰ্গ নহয় 3 থাকিলে পূৰ্ণবৰ্গ নহয় 4 থাকিলে পূৰ্ণবৰ্গ হয় 5 থাকিলে পূৰ্ণবৰ্গ হয় 6 থাকিলে পূৰ্ণবৰ্গ হয় 7 থাকিলে পূৰ্ণবৰ্গ নহয় 8 থাকিলে পূৰ্ণবৰ্গ নহয় 9 থাকিলে পূৰ্ণবৰ্গ হয় গতিকে আৰু শূন্য থাকিলে এটা যদি শূন্য থাকে লাষ্টত পূৰ্ণবৰ্গ নহয় বুজি পাইছা গতিকে এই কেইটা থাকিলে এই কেইটা যদি তোমালোকে এককৰ ঘৰত দেখা পোৱা এককৰ ঘৰত যদি এই কেইটা অংক দেখা পোৱা এইটো পূৰ্ণবৰ্গ নহয় বুজি পাইছা আৰু এই কেইটা দেখা পালে পূৰ্ণবৰ্গ হয় আৰু লাষ্টত দুটা জিৰো দেখা পালে পূৰ্ণবৰ্গ হয় লাষ্টত এটা জিৰো দেখা পালে পূৰ্ণবৰ্গ নহয় বুজি পাইছা এতিয়া আমি উত্তৰটো কৰিবলৈ চেষ্টা কৰিম চাবা 2 নম্বৰৰ 1 কি দিছে 1057 গতিকে এই সংখ্যাটো কিয় পূৰ্ণবৰ্গ নহয় আমাক কাৰণ দেখাব দিছে গতিকে এককৰ ঘৰত কি আছে 7 আছে গতিকে এককৰ ঘৰত 7 থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় গতিকে আমি লিখিম এককৰ ঘৰত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় তাৰমানে তোমালোকে এককৰ ঘৰৰ স্থানৰ অংকটো চাই তোমালোকে গম পাবা পূৰ্ণবৰ্গ নহয় কিয় বুজি পাইছা এতেকে 2 নম্বৰটো যেহেতু নহয় বুলি কৈ আছে আমাক কৈছে যে নহয় কিয় নহয় গতিকে আমি এককৰ ঘৰত 7 থকা কাৰণে নহয় বুলি কৈছো হল তাৰ পিছত 7928 এককৰ ঘৰত কি আছে 8 আছে গতিকে মই কি লিখিম এককৰ ঘৰত 8 থাকিলে সংখ্যাটো পূৰ্ণ বৰ্গ নহয় এককৰ ঘৰত কি থাকিলে নহয় 8 থাকিলে নহয় বুজি পাইছা তাৰ পিছত 3 নম্বৰটো কি কৈছে 3টা 2 আছে গতিকে এককৰ ঘৰত কি আছে 2 আছে গতিকে এককৰ ঘৰত 2 থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় গতিকে লিখিম মই এককৰ ঘৰত 2 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় হল নহয়টো মই ইয়াতে লিখি দিলো তলত লিখি দিলো পূৰ্ণবৰ্গ নহয় হল বুজি পাইছা কাৰণটো মই সুধিছে কাৰণটো আমি লিখি দিছো এককৰ ঘৰত তাৰ মানে 2 থাকিলে 3 থাকিলে 7 থাকিলে 8 থাকিলে এটা শূন্য থাকিলে এইবিলাক কি পূৰ্ণবৰ্গ নহয় গতিকে আমি এককৰ ঘৰত 7 আছে এই কাৰণে নহয় এককৰ ঘৰত 8 আছে কাৰণে নহয় এককৰ ঘৰত 2 আছে কাৰণে নহয় হল 4 নম্বৰটো কি দিছে চাবা 640 গতিকে এটো কিয় নহয় এককৰ ঘৰত কি আছে এটা শূন্য আছে গতিকে এককৰ ঘৰত অৰ্থাৎ লাষ্টত যদি দুটা শূন্য থাকে তেনে হলে পূৰ্ণবৰ্গ হয় লাষ্টত এটা শূন্য থাকিলে নহয় গতিকে মই লিখিম সংখ্যাটোৰ শেষত এনেকৈ লিখিব লাগিব এইটো সংখ্যাটোৰ শেষত দুটা শূন্য থাকিলেহে
বা কিয় নহয় সংখ্যাটোৰ শেষত দুটা সংখ্যা থাকিলেহে কি হয় পূৰ্ণবৰ্গ হয় গতিকে সংখ্যাটোৰ শেষত কি আছে এটা শূন্য আছে সেইকাৰণে মই লিখিম সংখ্যাটোৰ শেষত এটা শূন্য থকা বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় তাৰমানে মই কি লিখিলো সংখ্যাটোৰ শেষত মানে সংখ্যাটোৰ লাষ্টত কেইটা শূন্য আছে এটা শূন্য থকা বাবে কি হয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় লাষ্টত এটা শূন্য থাকিলে কি হয় পূৰ্ণবৰ্গ নহয় যেহেতু আমাক কিয় নহয় বুলি সুধিছে সেইকাৰণে নহয় আৰু যদি দুটা শূন্য থাকিলেহেঁতেন তেনেহলে হলেহেঁতেন বুজি পাইছা তাৰ মানে আমি কেনেকে মনত ৰাখিম এক এক গুণ কিমান এক গতিকে এক থাকিলে পূৰ্ণবৰ্গ হয় দুই দুই গুণ কিমান চাৰি গতিকে চাৰি থাকিলে পূৰ্ণবৰ্গ হয় শেষত লাষ্টত তাৰপিছত তিনি তিনি গুণ ন শেষত ন থাকিলে পূৰ্ণবৰ্গ হয় চাৰি চাৰি গুণ 16 16 ছয় গতিকে লাষ্টত ছয় থাকিলে পূৰ্ণবৰ্গ হয় 5 5 গুণ 25 25ত লাষ্টত 5 থাকিলে পূৰ্ণবৰ্গ হয় 6 6 গুণ 36 লাষ্টত 6 থাকিলে পূৰ্ণবৰ্গ হয় 7 7 গুণ 49 49ৰ লাষ্টত 9 থাকিলে পূৰ্ণবৰ্গ হয় 8 8 গুণ 64 লাষ্টত 4 থাকিলে পূৰ্ণবৰ্গ হয় তাৰপিছত 9 9 গুণ 81 81ৰ লাষ্টত 1 আছে গতিকে 1 থাকিলে পূৰ্ণবৰ্গ হয় আৰু 10 10 গুণ 100 লাষ্টত দুটা 0 থাকিলে পূৰ্ণবৰ্গ হয় এনেকৈ আমি মুখে মুখে মনত ৰাখিব পাৰিম চাবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 3 কি দি আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তাৰ মানে তলত কিছুমান আমাক সংখ্যা দিয়া আছে সেই সংখ্যা কেইটাৰ বৰ্গ ওলাব দিছে অৰ্থাৎ স্কয়াৰ ওলাব দিছে গতিকে আমি কি কৰিম 3 নম্বৰৰ একত দিয়া আছে 19 গতিকে 19ৰ বৰ্গ কিমান হ'ব বুলি আমাক কোৱেশ্চনত কৈছে গতিকে 19ৰ বৰ্গ মানে আমি ডাইৰেক্ট লিখিব পাৰিম 19 স্কয়াৰ বুলি লিখিব পাৰিম যেহেতু বৰ্গ মানে হৈছে স্কয়াৰ গতিকে 19 ওপৰত 2 বুলি লিখিব পাৰিম পাৱাৰটো 2 মানে হৈছে স্কয়াৰ গতিকে 19 স্কয়াৰ সমান কিমান হ'ব 19 কিমান বাৰ পূৰণ হৈ আছে দুইবাৰ পূৰণ হৈ আছে গতিকে 19 পূৰণ 19 কৰি দিম আমি যেটো পাম সেইটো হৈছে 19ৰ বৰ্গ গতিকে 9 9 গুণ কিমান 81 81ৰ 1 হাতত থাকিল কিমান 8 9 1 গুণ 9 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 1 গুণ 9 আৰু 8 যোগ কৰিলে হ'ব 17 হল এক ঘৰ কাটি দিলো 1 9 গুণ 9 1 1 গুণ 1 তাৰপিছত 1 লিখিলো 7ৰ লগত 9 যোগ কৰিলে হয় 16 16ৰ 6 হাতত থাকিল 1 1 1 যোগ কৰিলে 2 হয় 2 1 কিমান 3 গতিকে কিমান হ'ব 3 6 1 তোমালোকে পূৰণৰ নিয়মটো সকলোৱে জানা গতিকে এইটো পূৰণ কৰিলে তোমালোকে ভুল নকৰিবা তোমালোকে কমন মিস্টেক নকৰিবা তোমালোকে লাহে লাহেকে কৰিবা শুদ্ধকে কৰিবা বুজি পাইছা 19 স্কয়াৰ মানে 19 পূৰণ 19 গতিকে মই কি পালো 361 পালো গতিকে आंसर কি হ'ব 361 গতিকে তাৰ পিছত 2 নম্বৰটোত কি দিছে 37ৰ বৰ্গ 37ৰ বৰ্গ মানে হৈছে 37 স্কয়াৰ আমাক কিন্তু এককৰ ঘৰ বুলি কোৱা নাই এবাৰ আমাক কৈছে বৰ্গ লোৱা সেই কাৰণে আমি পূৰণ কৰি দেখাব লাগিব বুজি পাইছা আৰু আগৰ এটা অংক আছিল এককৰ স্থান বুলি কৈছিল সেই কাৰণে মই ডাইৰেক্ট এককৰ স্থানটো পূৰণ কৰিছিলো বুজি পাইছা গতিকে 37 স্কয়াৰ মানে 37 পূৰণ 37 গতিকে মই ইয়াতে কি কৰিম 37ৰ লগত 37 পূৰণ কৰিম চাবা 7 7 গুণ 49 49ৰ 9 হাতত থাকিল কিমান 4 7 3 গুণ 21 আৰু 4 যোগ কৰিলে কিমান হয় 25 হল এক ঘৰ কাটি দিলো 3 7 গুণ 21 21ৰ 1 হাতত থাকিল 2 3 3 গুণ 9 আৰু 2 যোগ কৰিলে কিমান হয় 11 হল ইয়াতে 9 থাকিল ইয়াতে 5 1 6 ইয়াতে 2 1 3 ইয়াতে কিমান থাকিল 1 তেনেহলে উত্তৰ কিমান পালো 1369 গতিকে কি লিখিম ইয়াতে উত্তৰ 1369 হৈছে 37ৰ বৰ্গ বুজি পাইছা এতিয়া আমাক 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত দিয়া আছে 53 গতিকে 53ৰ বৰ্গ বুলি ক'লে আমি 53 স্কয়াৰ বুলি ডাইৰেক্ট লিখিব পাৰিম গতিকে 53 পূৰণ 53 গতিকে মই ইয়াতে লিখিছো চাবা কৰিম পূৰণটো তোমালোকে সকলোৱে পূৰণ জানা যদিও কমন মিস্টেক পৰীক্ষাত নকৰিবা 3 3 গুণ 9 5 3 গুণ 15 এক ঘৰ কাটি দিলো 5 3 গুণ 15ৰ 5 হাতত থাকিল 1 5 5 গুণ 25 আৰু 1 যোগ কৰিলে কিমান হয় 26 হল ইয়াতে থাকিল 9 ইয়াতে 5 5 10ৰ 0 হাতত থাকিল 1 6 1 7 7 আৰু 1 যোগ কৰিলে 8 হয় ইয়াতে থাকিল 2 কিমান হল 2809 গতিকে কি হ'ব 2809 হল এতিয়া আমাৰ 4 নম্বৰত কি দিয়া আছে 4 নম্বৰত আছে 78 গতিকে মই কি লিখিম 78ৰ বৰ্গ লব দিছে আমাক গতিকে মই কি লিখিম 78 স্কয়াৰ সমান সমান এটো এতেকে 78 পূৰণ 78 কৰিম চাবা 78ৰ লগত 78 পূৰণ কৰিলে কি পোৱা যায় তোমালোক সকলোৱে জানা 8 8 গুণ 64ৰ 4 হাতত থাকিল কিমান 6 8 7 গুণ কিমান 56 56ৰ লগত 6 যোগ কৰিলে কিমান হয় 62 হল এক ঘৰ কাটি দিলো 7 8 গুণ 56 56ৰ 6 হাতত থাকিল কিমান 5 হাতত থাকিল কিমান 5 7 7 গুণ 49 49 আৰু 5 যোগ কৰিলে কিমান হয় 54 হয় গতিকে মই 54 লিখিলো ইয়াতে 4 ইয়াতে 2 লগত 6 যোগ কৰিলে 8 হ'ব
ইয়াতে 4 লগত 6 লগত 4 যোগ কৰিলে কিমান হ'ব 10 10 ৰ 0 হাতত থাকিল 1 হাতত থাকিল 1 5 আৰু 1 যোগ কৰিলে কিমান হয় 6 হয় গতিকে 6084 গতিকে কি হ'ব 6084 হ'ব আমাৰ 78 ৰ বৰ্গ গতিকে যেহেতু আমাক বৰ্গ লব দিছে আমি বৰ্গ ওলাইছো আৰু তোমালোকক যদি ডাইৰেক্ট কোশ্চেন কৈ দিয়ে যে 98 ৰ বৰ্গ ওলোৱা তোমালোকে 98 স্কয়াৰ কৰি 98 ৰ লগত 98 পূৰণ কৰি যিমান পাবা সেইটো হৈছে বৰ্গ এনেকে তোমালোক যেতিয়া বৰ্গ লব দিব তোমালোকে সংখ্যাটো লিখি এটা স্কয়াৰ দি দিব ওপৰত এটা 2 দি দিবা পাৱাৰ তেনেহলে সেইটো তোমালোকে তাৰ পিছত সাইডত পূৰণ কৰিবা পূৰণ কৰি উত্তৰ যেটো হ'ব সেইটো হ'ব সংখ্যাটোৰ বৰ্গ বুজি পাইছা সহজ অংক তোমালোকে কেৱল পূৰণ কৰাতে ভুল নকৰিবা